যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো টেকনিকেল লিটিউচনৰ মাজলৈ মই প্ৰশান্ত বৰাই। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। বৰ্তমান যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান অসমত চলি আছে, সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ সন্দৰ্ভত লগতে যিসমূহ বৰ্তমান ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ হ'ল, এইবাৰ প্ৰাদেশিকৰণ হোৱা বিশেষকৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে শিক্ষানুষ্ঠানসমূহৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য দিছে। তেখেতৰ মন্তব্যৰ পৰা কেইটামান কথা অতি স্পষ্ট হৈ পৰিছে যে বৰ্তমান যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰভিন্সিয়েলাইজেশ্যন হ'ল, সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰভিন্সিয়েলাইজেশ্যন হোৱা শিক্ষকসকলৰ যিসকল টিউটৰ হিচাপে আছে, একেবাৰে LP বিদ্যালয়ৰ পৰা আপ টু কলেজ লেভেলৰ শিক্ষকসকললৈ তেওঁ এটা কথা স্পষ্টভাৱে কৈছে যে তেওঁলোকক বৰ্তমান টিউটৰ হিচাপে নিযুক্তি দিছো। কিন্তু এইটো এটা কথা উল্লেখ কৰিছে যে ভাৰত চৰকাৰে যিটো সুবিধা দিছিলে, অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও সেই সুবিধাটো পাইছিল যে যিটো DLED কৰিবলৈ দিছিলে। তেখেতে অৱশ্যে DLEDটোৰ কথা স্পষ্টভাৱে কৈ দিছে যে সেই ভাৰত চৰকাৰে সুবিধা দিয়া DLEDটো যিসকলে কৰিলে তেওঁলোক শিক্ষক হোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পাৰিব, অৰ্থাৎ ইতিমধ্যে কৰিছে যদি DLED কমপ্লিট কৰিছে। আৰু যিসকলে তেনেধৰণৰ BEd বা DLED কৰা নাই, তেওঁলোক টিউটৰ হিচাপে হয়তো থাকিব লাগিব কিছু দিন। মই নকওঁ কিমান দিন থাকিব লাগিব, দিন বুলিয়ে কৈছো। কিন্তু পৰৱৰ্তী সময়ত যিসকল টিউটৰ আছে তেওঁলোক কেনেকৈ টিচাৰলৈ ৰূপান্তৰিত হ'ব পাৰি সেই কথাটো নিজকে এবাৰ ভাবিবলৈ কৈছে আৰু চিন্তা কৰিবলৈ দিছে। আমি কেইটামান কথা আপোনালোকৰ মাজলৈ যুগুত কৰি আনিছো সেই তেখেতৰ সেই মন্তব্যটোৰ সন্দৰ্ভত। তাৰ পৰৱৰ্তী সময়ত যিবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান এতিয়াও প্ৰাদেশিকৰণ নোহোৱাকৈ আছে, সেই সন্দৰ্ভতো তেখেতৰ মন্তব্যত আমি কি পাইছো সেই বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিম। প্ৰথমতে কৈ লৈছো যে যিসকল টিউটৰ, সেই টিউটৰসকলৰ কথা ক'ব বিচাৰিছো যে তেওঁলোকে কেনেধৰণৰ ট্ৰেইনিঙৰ যোগেদি বা কি ধৰণে যে টিচাৰলৈ ৰূপান্তৰিত হ'ব পাৰে সেই কথাটো কৈছে। সেই কথাটোৰ পৰা এটা কথা স্পষ্ট হয় যে মই কৈছো যে DLED আৰু BEd থকাসকল টিচাৰলৈ ৰূপান্তৰিত হ'বৰ কাৰণে 90% সুবিধা আছে। যদিও যিসকলৰ BEd নাই, DLED নাই, তেওঁলোকে কি কৰিব? বিশেষকৈ আপ টু ছেকেণ্ডেৰী লেভেলৰ বিদ্যালয়সমূহৰ কথা ক'ব বিচাৰিছো। DLED নথকা বা BEd নথকা শিক্ষক শিক্ষয়িত্ৰীসকল কেনেকৈ টিচাৰলৈ ৰূপান্তৰিত হ'ব? তেখেতে আৰু এটা কথা স্পষ্ট কৈছে যে ট্ৰেইনিঙৰ কথা কৈছে। যিটো টিচাৰ ট্ৰেইনিং হয় সেইটো আপোনালোকেও গম পায় আৰু কিছুদিনৰ পাছত হয়তো আপোনালোকে সেই ট্ৰেইনিঙত যাব লাগিব। প্ৰায়বোৰ বিদ্যালয়ৰ পৰা সেইসমূহ ট্ৰেইনিঙৰ কাৰণে পঠিয়াব, ছিনিয়ৰ বেচিছতে হওক বা যেনেকৈ নহওক ট্ৰেইনিঙত বিদ্যালয়ৰ পৰা পঠিয়াব। সেই ট্ৰেইনিংসমূহ আপোনালোকে সম্পন্ন কৰিব। মই আপোনালোকৰ কাৰণে এটা ছাজেশ্যন দিব বিচাৰিছো। সেই ট্ৰেইনিঙৰ পৰা এখন চাৰ্টিফিকেট ওলাব আপোনালোকৰ, আৰু সেই চাৰ্টিফিকেটখনে পৰৱৰ্তী সময়ত হয়তো আপোনালোকক এটা চান্স দিব পাৰে। কাৰণ বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত ৰাখি ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰিবলৈ গৈ আছে যে টিউটৰ হৈ হয়তো বহু বছৰ থাকিব নালাগিবও পাৰে যদিহে আপোনালোকে সেই ট্ৰেইনিংসমূহ সম্পন্ন কৰে। মই কৈছে যে টিচাৰ ট্ৰেইনিং হয়, সেই টিচাৰ ট্ৰেইনিং আপ টু LPৰ পৰা ছেকেণ্ডেৰী লেভেললৈকে টিচাৰ ট্ৰেইনিং হ'ব। সেই টিচাৰ ট্ৰেইনিঙত আপোনালোকে যাব, টিচাৰ ট্ৰেইনিঙৰ পৰা আপোনালোকে সেই চাৰ্টিফিকেটসমূহ লাভ কৰিব। নাইবা কলেজ লেভেলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ কাৰণেও সেই ট্ৰেইনিঙৰ তেনেধৰণৰ সেই ট্ৰেইনিংসমূহ ল'ব। ট্ৰেইনিংসমূহ যেতিয়া দিব, আপোনালোকে নিজে ল'ব নোৱাৰে, চৰকাৰীভাৱে দিব। সেই তাত যাব, গৈ কিনি সেই চাৰ্টিফিকেটসমূহ আপোনালোকে সংগ্ৰহ কৰি ৰাখিব। পৰৱৰ্তী সময় সেই চাৰ্টিফিকেটসমূহ যেতিয়া বিচাৰিব, আপোনালোকে সেই চাৰ্টিফিকেটসমূহ দিও হয়তো টিচাৰ হোৱাৰ কাৰণে এটা পথ প্ৰশস্ত কৰিব পাৰে। আৰু যিসকলৰ BEd আৰু DLED আছে তেওঁলোকৰ কাৰণে কোনো হয়তো চিন্তা নাথাকিব। তেওঁলোকে কিন্তু টিচাৰ ট্ৰেইনিংটো কৰি থব যে DLED বা BEd থাকিলেই যে টিচাৰ ট্ৰেইনিং কৰিব নালাগিব তেনে নহয়। সকলো টিচাৰ ট্ৰেইনি হোৱাটো যোগ্য। আপুনি টিচাৰ হিচাপে এতিয়া পাইছে বা টিউটৰ হিচাপে পাইছে, কিন্তু ট্ৰেইনিটো হোৱাটো একেবাৰে কম্পালচৰি। মই কৈছো মোৰ ফালৰ পৰা, মোৰ ব্যক্তিগত ধাৰণাৰ ফালৰ পৰা। লগতে ক'ব বিচাৰিছো যে বৰ্তমান যিসমূহ কলেজ প্ৰভিন্সিয়েলাইজেশ্যন হৈছে, 33খন কলেজ বৰ্তমান প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'ল। সেই প্ৰভিন্সিয়েলাইজেশ্যন হোৱা
কলেজসমূহ নাই বা পূৰ্বৱৰ্তী সময়ত প্ৰভিন্সিয়েলাইজেশ্যন হোৱা কলেজসমূহ নাকৰ আণ্ডাৰত আহিব লাগিব বুলি তেওঁ বাধ্যতামূলকভাৱে এইটো দাবী কৰিছে। এই কথাটো কওঁ যে সেই শিক্ষকসকলৰ কাৰণে অৰ্থাৎ কলেজৰ শিক্ষকসকলৰ কাৰণে যে এতিয়া প্ৰভিন্সিয়েলাইজেশ্যন হোৱা শিক্ষকসকলেই হওক বা আগতে যিসমূহ কলেজ প্ৰভিন্সিয়েলাইজেশ্যন হৈ আছে তেওঁলোকৰ কথাই ক'ব বিচাৰিছোঁ। নাকৰ আণ্ডাৰত যাব লাগে, সেই নাকৰ আণ্ডাৰত যাব। নাকৰ আণ্ডাৰত গৈ তেওঁ এটা কথা উল্লেখ কৰিছে যে গ্ৰেড যিয়ে নাপাওক লাগিলে, এ গ্ৰেডে পাওক, এ প্লাছে পাওক, এ ডাবল প্লাছে পাওক, বি এ পাওক, বি প্লাছে পাওক, চি এ পাওক বা চি প্লাছে পাওক, সেইচে মতলব নাই, কিন্তু নাকৰ আণ্ডাৰত যোৱাটো বাধ্যতামূলক। যদি নাকৰ আণ্ডাৰত নাযায়, তেখেতে এটা কথা খুব সুন্দৰভাৱে কৈ দিছে, প্ৰথম যদি নাকৰ আণ্ডাৰত নাযায় তেনেহ'লে প্ৰথম বছৰত 20% এই দৰমহা ডিক্ৰিজ কৰিব পাৰে, ডিক্ৰিজ কৰিব। তাৰ পিছৰ বছৰ যদি আকৌ নাযায় তেনেহ'লে আকৌ 20%, আকৌ তেনেকৈ গৈ 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 পৰৱৰ্তী সময়ত ডি প্ৰভিন্সিয়েলাইজেশ্যনো হ'ব পাৰে বুলি সুস্পষ্টভাৱে কৈছে। গতিকে যিসমূহ কলেজ নাকৰ আণ্ডাৰত এতিয়াও যাবলৈ বাকী আছে, নাকৰ দ্বাৰা আপোনালোকে পৰীক্ষা কৰাব আৰু পৰীক্ষা কৰাৰ পৰৱৰ্তী সময়ত সেইসমূহ তথ্য নিজেই গম পাই দাখিল কৰিব, তেতিয়া আপোনালোকে সুৰক্ষিত থাকিব। এতিয়া ক'ব বিচাৰিছোঁ যে আগন্তুক প্ৰভিন্সিয়েলাইজেশ্যন হ'বলগীয়া যিসমূহ বিদ্যালয় আছে সেইসমূহৰ কাৰণে তেখেতে এটা মানৱীয়তাৰ যি কথা কৈছে যে মানৱীয়তাৰ আমি দৃষ্টিৰে কোনবোৰ চাম বা কোনবোৰ নাচাম। মানৱীয়তাৰ দৃষ্টিৰে তেখেতে কৈছে তেতিয়াহে চাম, কিন্তু মানৱীয়তাটো ডাইৰেক্ট চাম বুলিতো কোৱাই নাই তেখেতে, কিন্তু এটা কথা কৈছে যে মানৱীয়তাৰ দৃষ্টিৰে তেতিয়াহে চোৱাৰ যোগ্য হ'ব যেতিয়া নেকি শিক্ষকজন এজন সমাজৰ কাৰণে ভাল হ'ব, মানে সমাজৰ এখন দাপোন স্বৰূপ হ'ব পাৰে। শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰতিফলিত কৰিব পৰা হ'ব লাগিব, মানে অৰ্থাৎ কোৱালিফাইড টিচাৰ হ'ব লাগিব। এই কথাটো খুব সুস্পষ্টভাৱে তেখেতে উনুকিয়াব বিচাৰিছে। কোৱালিফাইড টিচাৰ আৰু তেখেতৰ যিসমূহ শিক্ষাদান পদ্ধতি, সেই শিক্ষাদান পদ্ধতিসমূহ ষ্টুডেণ্টসকলে খুব সুন্দৰভাৱে আয়ত্ব কৰিব পৰা হ'ব লাগিব, তেতিয়াহে ল'ব। যে পূৰ্বৱৰ্তী সময়ত যিটো দাবী কৰা হৈছিলে যে ছিনিয়ৰ বেচিছত কোনোবা ছিনিয়ৰ আছে, তেওঁ হয়তো কোৱালিফিকেশ্যন কমো থাকিব পাৰে, তেওঁৱে পাব লাগে, তেনেকুৱা কথাটো হয়তো নাহিবও পাৰে। জুনিয়ৰ এজনেও ছিনিয়ৰজনৰ আগত যাব পাৰে, আমি এতিয়া কৈছোঁ, কিন্তু যাবই বুলি আমি নকওঁ, এইটো আমাৰ ব্যক্তিগত ধাৰণা। পৰৱৰ্তী সময়ত অসম চৰকাৰে বা শিক্ষা ব্যৱস্থাই কি কৰে, শিক্ষা বিভাগে কি কৰে, সেইটো লক্ষণীয় বিষয় হ'ব। কিন্তু ক'ব বিচাৰিছোঁ যে কোৱালিফাইড হোৱাটো বাঞ্ছনীয়। কোৱালিফাইড কি কোৱালিফাইড? আপোনালোকৰ যি ডিগ্ৰী আছে সেই ডিগ্ৰীসমূহ কোৱালিফাইড হ'ব লাগে। যদি কাৰোবাৰ BEd আছে, DLEd আছে, তেনেহ'লে আৰু বেছি ভাল হ'ব। সেইকাৰণে ক'ব বিচাৰিছোঁ যে কোৱালিফাইড হৈ লওক। যে ME বিদ্যালয়সমূহৰ কাৰণে মই কৈছোঁ গ্ৰেজুৱেশ্যনটো থকাটো হয়তো ভাল। যদি গ্ৰেজুৱেশ্যন কাৰোবাৰ নাই, ME বিদ্যালয় কোৱালিফাইড হৈ লওক। LP বিদ্যালয় যদি মাষ্টাৰ ডিগ্ৰী কোনোবা মানুহ আছে তেনেহ'লে তেওঁকো কোৱালিফাইড হয়তো হিচাপে বিবেচনা কৰিব পাৰে। যদি মাষ্টাৰ ডিগ্ৰী থাকে আৰু বেছি ভাল। হাইস্কুলৰ ক্ষেত্ৰত বা ছেকেণ্ডেৰী লেভেলৰ হাইস্কুলসমূহৰ ক্ষেত্ৰত বা হাইস্কুলৰ পৰা ওপৰখিনিতো গম পাইছে মাষ্টাৰ ডিগ্ৰী কম্পালচৰি। BEd যদি থাকে তেনেহ'লে সেই কোৱালিফিকেশ্যনসমূহ আপোনালোকে যদি আছে ভাল, যদি নাই তেনেহ'লে পৰৱৰ্তী সময়ত কৰি লওক। লগতে ষ্টুডেণ্ট এনৰলমেণ্টৰ কথাটো কৈছোঁ, ষ্টুডেণ্ট এনৰলমেণ্টটো অকণমান থাকিবই লাগিব। ষ্টুডেণ্ট এনৰলমেণ্ট একেবাৰে কম থাকিলেও মই কৈছোঁ যে একেবাৰে কম থাকিলেও মানৱীয়তাৰ দৃষ্টিৰে চাই যে ল'মেই বা আমি লৈ দিম এনেকুৱা নহয়। শিক্ষামন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য আগবঢ়াইছে যে তাত কোৱালিফাইড টিচাৰো থাকিব লাগিব, লগতে বিদ্যালয়ৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাও খুব সুন্দৰ হ'ব লাগিব, তেতিয়া সেই বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতালৈ যাব। সেইকাৰণে ক'ব বিচাৰিছোঁ যে আইনৰ গণ্ডিতেই আছোঁ বুলি ভাবি হাত সাৱটি বহি থাকিব নালাগে। এইটো কেৱল আমাৰ ব্যক্তিগত ছাজেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। তেখেতৰ মন্তব্যৰ দ্বাৰা আমি কি বুজিছোঁ সেই কথাটোহে ক'ব বিচাৰিছোঁ। যে আইনৰ গণ্ডিত পৰি আছে, 2017 চনৰ আইনত পৰি আছে, আমি ল'বই ভেঞ্চাৰ শিক্ষানুষ্ঠান বা ল'বই লাগিব, 18ত পৰি আছে ল'বই লাগিব, এনেকুৱা নহয়। যদি আপোনালোকৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ অতি সোনকালে হ'ব লাগে, তেনেহ'লে শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ মানদণ্ড, ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মানদণ্ডটো অকণমান যত্ন কৰক, পৰৱৰ্তী সময়ত ছাকচেছ হ'ব। ধন্যবাদ।